চিন্ময় ডেকা কি কৈছিলি তই মোক নিগনিয়ে বাল কুটাৰ কথা কৈছিলি। বাল কেনেকৈ কুটিব তাত সোমাই বাৰু? নান কটা বিস্কুটখনত গোন্ধ নেপাব, গোন্ধত গোন্ধ পায়ে নিগনি ঢেলপঙা দিব এনেকৈ, গম পালি নে? গোন্ধত থাকিব পাৰিব সি? তই বাল কুটাৰ কথা কৈছ। তোৰ গোচা কুটিব পাৰে, মোৰ গোচা নোৱাৰে, গোন্ধতে মৰিব কেতি। শাহু বোৱাৰী সম্পৰ্ক বহুত দেখিছোঁ, কিন্তু এনেকুৱা সম্পৰ্ক এটা দেখা নাই যে য'ত নেকি নিজৰ শাহুৱেকে নিজৰ বোৱাৰীকক মোবাইল ধৰিবলৈ দিব আৰু শাহুৱেকে ফেচবুকত দিয়া বেয়া বেয়া আচলতে কমেণ্টৰ ৰিপ্লাই দিব নিজৰ বোৱাৰীকৰ আগত, আৰু সেই কমেণ্টৰ আচলতে ৰিপ্লাই শুনি বোৱাৰীগৰাকীয়ে হাঁহি থাকিব। এনেকুৱা আচলতে নিৰ্লজ্জ শাহুৰ মই আচলতে আজিলৈকে দেখাই নাই। আৰু পিছত যদি বোৱাৰীজনীয়ে এটা বেয়া কাম কৰে তেন্তে শাহুগৰাকীয়ে ক'ব পাৰিবনে যে তুমি বোৱাৰী কিয় এনেকুৱা কৰিছা? যে কিছুমান যে বোৱাৰী আচলতে বেয়া হৈছে অকল নিজৰ শাহুজনীৰ কাৰণে হৈছে, সেইটো কিন্তু 100% চিৰ কথা। আৰু আপোনালোকৰ ঘৰৰ ওচৰতো যদি এনেকুৱা শাহুবুঢ়ী আছে তেন্তে এটা কিন্তু কমেণ্ট কৰিবলৈ নাপাহৰিব। নমস্কাৰ, অন্য এটা ভিডিঅ'ৰ সৈতে মই বিকাশ আৰু আপোনালোকে চাবলৈ আৰম্ভ কৰিছে বনি ৰোষ্টাৰ। আজি আমি কথা পাতিম কিছুমান নিৰ্লজ্জ বোৱাৰীৰ বিষয়ে। তেন্তে ব'লক পলম নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। মাক চুদু মই ফালি নাথাকো, গম পালি সুন্দৰী বুলি। কেলা তোৰ নিচিনা ৰেণ্ডাটোৰ লগত নেলাগো, গম পালি নহয়? চুডেল কেলা তোৰ নিচিনা ন গুটি কাটি হাতত দিম। কেলা পিউবাৰ্টি তই এটেইন কৰিলি নে, গেইন কৰিলি নে নাই কৰা সেইটো কচোন। কেলা তোৰ নিচিনা এজনী অসমীয়া বোৱাৰী হৈ লাজ বোলা বস্তুটো আচলতে নাই নেকি? কেনেকুৱা ৰীলত এজনী অসমীয়া বোৱাৰী আচলতে ৰীল বনাব লাগে সেইটো কথা তহঁতৰ মূৰত নেখেলাই নেকি? আচলতে তহঁতৰ মূৰত এই চুলিকেইডালৰ বাহিৰে একোৱেই নাই নেকি? যিটো ৰীলত বোৱাৰীজনী আচলতে ভিডিঅ' বনাইছে এইটো ৰীল নেকি চবৰ আগতে আপুনি চাব নোৱাৰে। দেশৰ খালী মানে বেয়া মাত। আচলতে এইটো ৰীলত সেইগৰাকী বোৱাৰী এইটো কাৰণে ভিডিঅ' বনাইছে যাতে তাইৰ চৰিত্ৰটো কেনেকুৱা মানুহে বুজিবলৈ অকণমান সহজ হয়, আৰু তাৰপিছত সেইজনী বোৱাৰীয়ে মানে বেলেগৰ লগত গৈ আচলতে পৰকীয়া প্ৰেম কৰিব। কি ক'ম বন্ধুসকল, যে এনেকুৱা কিছুমান বোৱাৰী আচলতে দিনক দিনে অতপালি বৃদ্ধি পাবলৈ গৈছে, যে এনেকুৱা বোৱাৰী আচলতে পৰকীয়া প্ৰেম কৰি পলাই যাবলৈ সক্ষম হৈছে। আন কিছুমানে নেকি বহুতত মাৰো খাইছে, কিন্তু তাৰপিছতো এহেঁতৰ আচলতে খজুৱতি নকমে। যেতিয়ালৈকে নেকি মই এহেঁতৰ মেইন জেগাত কচু গছৰ আঠা আৰু চুৰাত পাত নলগাওঁ। কিন্তু সেই কামটো হ'বলৈ আৰু বেছি দিন নাই। আচলতে মোলৈ বহুত ফোন মেছেজ আহিছে, আৰু সেইবাবে মই কচু গছৰ আঠা আৰু চুৰাত পাত ইতিমধ্যে ৰেডিয়ে কৰি থৈছোঁ তহঁতৰ তাত লগাবলৈ। আৰে ভাই, এই দুটা হ'ব লাগিছিলে আচলতে ভুবুলা, কিন্তু ভুলক্ৰমে হ'ল মানুহ। আৰু এতিয়া মানুহৰনো সিহঁতৰ আচলতে কি কাম? সেইকাৰণে সিহঁতি আচলতে ভুবুলাৰ নিচিনাকৈ খজুৱতি মাৰিবলৈ চাইছে। আৰে ভাই, মানুহ হৈ জন্ম লৈছ, মানুহ হৈ কাম কৰ। মানে ভুবুলা ছাগলী নিচিনাকৈ বেয়া আচলতে কেলৈ আছো? তহঁতক যেতিয়া আছলি এটা ভুবুলাই লগ পাব নহয়, গম পাবি কিন্তু কটি চটি চব মোৱাৰি কেলা খাই পেলাব। আৰু তাৰপিছত মোক নকবি যে দাদা আমাক কিয়টো কথা তুমি আগত নক'লা। নম্বৰটো দিয়াৰ পাছতো কল চল নাই যে। নম্বৰটো দিয়া বহুতক দি দিলোঁ, কিন্তু আজিলৈকে কল এটা নাই কাৰো। সেইদিনাখনি কোৱাৰ পৰা আৰু ফোন চোন নহা হ'ল যে, কিবা বেয়া পালে নি? আৰে বাইদেউ, কি কথা কয় আপুনি? এইটো আপোনাৰ এটাত থকাৰ পিছতো কি খজুতি নাই কমা নেকি? যদি নাই কমা তাত আচলতে আপুনি অলপ ভোট জলকীয়া গুড়ি মাৰি লওক, কিন্তু সেনেকৈ উৎপাত নকৰিব। এইবোৰ নাপায় নহয়। এটা থকাৰ পিছত আকৌ এটাক বিচৰা মানে এইটো এটা মহাপাপ হয়। সেইটো আপুনি কথাটো আচলতে গম পাব। আপোনাক যদি আপোনাৰ হাজবেণ্ডে আচলতে খজুতি মাৰিব পৰা নাই, তেতিয়াহ'লে আপুনি এই বাহনিখনলৈ আহিব পাৰে। আচলতে তাত বহুত গৰু চৰি থাকে, আৰু সেইকেইটা কিন্তু আপোনাৰ খজুতিটো ভালকেই মাৰিব। অকল কি ক'ম মানে, আজিকালি কিছুমান বোৱাৰী মানে কি হৈছে যে এটালৈ বিয়া হৈ অহাৰ পিছতো ইহঁতৰ মানে আপোনাৰ খজুৱতি নকমে।
আচলতে ল'ৰা ছোৱালী আপোনাৰ বহুত হৈ যায়, কিন্তু তাৰ পিছতো সিহঁতৰ কিন্তু খজুতিটো নকমে, মানে কি ক'ম। আৰু ইয়াৰ কাৰণে নেকি বহুত সংসাৰ ইতিমধ্যে আচলতে ধ্বংস হৈছে। মানে আৰে ভাই, ইমান যদি তহঁতৰ খজুতি মাৰিবলৈকে মন আছিলে তেন্তে হ'লে এটালৈ বিয়া হ'বই নালাগিছিলে ন। বিয়া হৈ পেলানি লোকৰ এটা ল'ৰাৰ সংসাৰখন আচলতে কিয় ধ্বংস কৰিলি, কিয় মানে এইবিলাকক মানে গৰু পিটন দিয়াৰ বাহিৰে কিন্তু আৰু বেলেগ উপায় নাই।